ক্ষমতাই মূৰত ধৰা এজন বিজেপি বিধায়ক জ্যেষ্ঠ ৰাজনীতিকক সন্মান কৰিব নজনা এজন বিজেপি বিধায়ক মিত্ৰ ধৰ্ম পালন কৰিব নজনা এজন বিজেপি বিধায়ক সভাপতি মণিমাধৱ মহন্তটো দূৰৰে কথা খুদ অগপৰ সভাপতি অতুল বৰা সম্পৰ্কত এই জিতু গোস্বামীয়ে কি কৈছিল শুনক সেইটো বিষয়ে মই কাৰোকে কথা নাপাওঁ তেওঁ জিলা সভাপতি নেকি তেওঁ কি পোষ্টত আছে মই নাজানো ইমান তেনেকুৱা লিডাৰৰ মই তেওঁলোকৰ সভাপতি ভাষণেই মই নুশুনো কিন্তু শুনিবলগীয়া কি আছে আৰু মেইন কথা কি আপুনি মই এটা কথা কৈছোঁ মই দুটা কথা আপোনাক কৈ যাওঁ মোক যিমানেই টোকাব আজি গম পাইছে নহয় আজি কিমান আহিলে ইয়াত 105 জন মোক টোকালেই বিপদ এৰা জিতু গোস্বামীক হেনো জোকাই ল'লে বিপদ অতুল বৰাৰ ভাষণো নুশুনে এইজন বিজেপি বিধায়কে জিতু গোস্বামীৰ এনে ময়মতালি মানি ল'ব পৰা নাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগপৰ নেতাকৰ্মীসকলে বৰহমপুৰৰ বিজেপি বিধায়কৰ প্ৰতি চৰম সাৱধানবাণী তেওঁ যেনেধৰণে দম্ভালি মৰা কথা কৈছে মই ভাবোঁ এওঁৰ পতনৰ এয়া আগজাননী তাতকৈ বেলেগ একো নহয় ক্ষমতাই মানুহৰ যেতিয়া মূৰত ধৰে তেতিয়া এনেকুৱা মানুহৰ হয় এই কথা ক'বলৈ মই ভয় নকৰোঁ এই কথা ক'বলৈ মই দ্বিধাবোধ নকৰোঁ যেতিয়া মানুহৰ ক্ষমতা মূৰত ধৰে তেতিয়া হয় এনেকুৱা ধৰণৰ কথা বাৰ্তাই কোনো পক্ষকে শক্তিশালী নকৰে গতিকে আমি ৰঙিয়া সমষ্টি সমিতিয়ে গোটেই কথাখিনি গভীৰভাৱে আমি লৈছোঁ আৰু সেই কথাখিনি আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো আমি কথাখিনি অৱগত কৰিছোঁ আৰু তেখেতক আমি জিতু গোস্বামীক আহ্বান জনাইছোঁ যে ভৱিষ্যতে যাতে আমাৰ এনডিএৰ মিত্ৰ দলৰ কোনো বিষয়ববীয়াক বা কৰ্মীক এনেধৰণৰ উচ্চবাচ্য নকৰে জিতু গোস্বামীৰ এনে অশিষ্টাচাৰী মন্তব্যই বাৰুকৈ জোকাৰিছে এনডিএৰ অন্দৰমহল উল্লেখযোগ্য যে বৰ্তমান সময়ত কি মুখ্যমন্ত্ৰী কি ৰাজ্যিক বিজেপিৰ সভাপতি সকলোৱে দলীয় ক্ষেত্ৰৰ ঊৰ্ধত থাকি মিত্ৰজোঁট এনডিএৰ পক্ষত কৰিছে ৰাজনীতি এটা ইতিবাচক আমি মিত্ৰতাৰে আমি আকৌ এবাৰ অসমত এনডিএ হিচাপে নিৰ্বাচন যুঁজিম আৰু এনডিএ হিচাপে আমি অসমত আকৌ এবাৰ চৰকাৰ গঠন কৰিম দলৰ সভাপতিৰ এনে মন্তব্যৰ বিপৰীতে ক্ষমতাৰ খকত দৌৰা জিতু গোস্বামীৰ উদ্ধত মন্তব্য সেইটো বিষয়ে মই কাৰোকে কথা নাপাওঁ তেওঁ জিলা সভাপতি নেকি তেওঁ কি পোষ্টত আছে মই নাজানো ইমান তেনেকুৱা লিডাৰৰ মই তেওঁলোকৰ সভাপতি ভাষণেই মই নুশুনো কিন্তু শুনিবলগীয়া কি আছে পিছে খালে নিজৰ জিলাখনৰ ওপৰত নিয়ন্ত্ৰণ নথকা জিতু গোস্বামীয়ে বাৰুকৈ এজাউৰি খালে নেতৃত্বৰ পৰা আৰু তাৰ পিছত সুৰসুৰীয়া হ'ল জিতু গোস্বামীৰ সুৰ 25 তাৰিখলৈ টিকেট ঘোষণা হ'ব এজিপিয়ে পালে আমি সহায় কৰিম আমি পালে তেখেতসকলক সহায় কৰিবলৈ জনাম আৰু নিজে পালে নিজে খেলিম সেইকাৰণে 25 তাৰিখে গম পাম ইমান চিন্তা কিয় কথা আছে মোৰ কথাটো হ'ল মই কৈছোঁ যে টিভিত মই তেওঁৰে ভাষণ নাচাওঁ কোনোবা কোনোবা এজনে মিটিং কৰিলে মই ভাষণ নাচাওঁ মই টিভি নাচাওঁৱেই মই টিভি চাবলৈ সময় নাপাওঁ আমি গাঁৱত থকা মানুহ আমি গাঁৱে গাঁৱে এতিয়া ইলেকশ্যনৰ সময় আমি গাঁৱত থাকোঁ গাঁৱলীয়া মানুহ সেইকাৰণে আমাৰ কথাটো বেলেগ টিভি নাচাওঁ কাৰণে মই সেইটোৱে কৈছোঁ যে টিভি নাচাওঁ বুলি অগপৰ সভাপতিজন মোৰ নিজৰ জ্যেষ্ঠ ভাতৃৰ দৰে আৰু তেখেতৰ লগত মোৰ বহুত পুৰণা সম্পৰ্ক ইয়াকে কয় মুখৰ ওপৰত নিয়ন্ত্ৰণ নাথাকিলে পৰিণতি এনেকুৱাই হয় অগপৰ কেন্দ্ৰীয় সভাপতিক অপমান কৰা জিতু গোস্বামী সাজু এতিয়া মিত্ৰশক্তিক সহায়ৰ বাবেও ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম